অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ মধ্যকালীন বাৰ্ষিক সভা আমাৰ দুবছৰীয়া কাৰ্যকাল আৰু দুবছৰ কাৰ্যকালৰ মাজতে আমি প্ৰথম বছৰটোত আমি বাৰ্ষিক সাধাৰণ সভা কৰোঁ আৰু দ্বিতীয় বছৰত আমাৰ অধিৱেশন হয়। সেই অধিৱেশনতে আমাৰ নতুন সমিতি গঠন হয়। আমাৰ কিছুমান সমস্যা আছে, যিহেতু আমি ৰাজহ বিষয়ক কৰ্মচাৰী, গতিকে এই সমস্যাখিনি আপোনালোকক অৱগত কৰিম। আমাৰ বহু কাননগো পদ খালী হৈ আছে, পৰ্যবেক্ষক কাননগো। এই কাননগো পদৰ বাবে প্ৰশিক্ষণ তেওঁলোকে চৰকাৰে দিবৰ বাবে দুবাৰ জাননী জাৰি কৰিলে, নটিচ দিলে, নটিফিকেশ্যন কৰাৰ পাছতো হোৱা নাই। আমি সৰ্বপ্ৰথমে দাবী জনাম যাতে চৰকাৰে আমাৰ খালী পদখিনি, যিখিনি পৰ্যবেক্ষক কাননগোৰ খালী পদ আছে, এই পদখিনি পূৰণৰ ব্যৱস্থা কৰে। দ্বিতীয়তে আমাৰ যিখন সেৱাবিধি আছে, সেৱাবিধি অনুসৰি আমাৰ যি পদোন্নতি, এই পদোন্নতিৰ ব্যৱস্থাটো হোৱা নাই। সেৱাবিধিখন কাৰ্যকৰী কৰি আমাৰ পৰ্যবেক্ষক কাননগোৰ পৰা পৰিদৰ্শক আৰু পৰিদৰ্শকৰ পৰা ভূমি বিষয়া, এই পদকেইটা সৃষ্টি কৰি আমাক পদোন্নতিৰ ব্যৱস্থাটো যাতে কৰে, এইটো আমাৰ দাবী আছে। ইয়াৰ পিছতে আমাৰ এস্কেলেশ্যন, অৰ্থাৎ আমাক নিৰ্দিষ্ট সীমা কৰি দিয়ে যে ইমান দিনৰ ভিতৰত নামজাৰি, বাটোৱাৰা আৰু নাম সংশোধন আদি বিভিন্ন যিবিলাক সেৱা আছে, এই সেৱাবোৰ আমি নিৰ্দিষ্ট সময়ত কৰিব লাগে। কিন্তু এই সেৱাসমূহ নিৰ্দিষ্ট সময়ত কৰিবলৈ যাওঁতে নাম সংশোধনৰ ক্ষেত্ৰত আমাক 7 দিন সময় দিয়ে। 7 দিনৰ ভিতৰত যদি বন্ধ দিন কেতিয়াবা 3 দিন পৰি যায়, গতিকে আমি 4 দিন পাওঁ। এই 4 দিনৰ ভিতৰত আমি বিভিন্ন ক্ষেত্ৰৰ কৰ্মত, যিহেতু আমি ক্ষেত্ৰ বিষয়ক কৰ্মচাৰী, গতিকে আমি খেলপথাৰ বিভিন্ন ফিল্ডত গৈ আমি কাম কৰিবলগীয়া হয়। কাম কৰিবলৈ যাওঁতে আমাৰ কেতিয়াবা এইবিলাক এস্কেলেশ্যন হৈ যায়। গতিকে এই এস্কেলেশ্যন যিটো ব্যৱস্থা, এইটো আমাৰ যিটো কৰ্মৰ দিন, এই কৰ্মদিনটো যেনেকৈ আজি চাৰ্টিফিকেটৰ ক্ষেত্ৰত আমাৰ কৰ্মদিনটো ধৰে, আমাৰ এই নামজাৰি আমাৰ ভূমিৰ যিবিলাক সেৱা আছে, সেই সেৱাবিলাকো যাতে আমাৰ নিৰ্দিষ্ট কৰ্মদিনৰ ভিতৰত যাতে তেওঁলোকে অন্তৰ্ভুক্তি কৰে, এইটো আমি চৰকাৰলৈ দাবী জনাইছোঁ। আমাক চৰকাৰে এখন সেৱাবিধি দিলে, সেৱাবিধি নাছিল, আমাক সেৱাবিধিখন দিলে। কিন্তু সেৱাবিধিত কেৱল আমাৰ চাকৰিৰ মৰ্যাদাটোহে গ্ৰেজুৱেট কৰিলে, কিন্তু চৰকাৰে আমাৰ দৰমহাৰ গাঁথনি কোনো পৰিৱৰ্তন নকৰিলে। এই ক্ষেত্ৰত আমি যথেষ্ট মৰ্মাহত হৈছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ আমাৰ ফালৰ পৰা যে আমাৰ সন্মিলনীৰ প্ৰত্যেক সদস্য যিহেতু স্নাতক দৰমহাৰ গ্ৰেড পে আছে, গতিকে স্নাতক দৰমহা দিব লাগে আৰু আমাৰ পদোন্নতিসমূহ অতি সোনকালে কৰিব লাগে। আৰু আমাৰ পদোন্নতি কৰিবলৈ যাওঁতে যিখিনি আহুকাল আছে সেইখিনি দূৰ কৰি অনতিপলমে পদোন্নতি কৰিব লাগে। ইনস্পেক্টৰলৈকে বা অফিচাৰলৈকে আমাৰ মানুহখিনি পদোন্নতি কৰিব লাগে। তদুপৰি আমাৰ যিবিলাক খালী পষ্ট আছে, এই খালী পষ্টবিলাকত অনতিপলমে মানুহ আমাৰ ৰিক্ৰুইট কৰিব লাগে, কাৰণ খালী পষ্টৰ কাৰণেই আমি বহুত কষ্ট কৰিবলগীয়া আছে, 2-3টা লাভ চলাবলগীয়া আছে, যাৰ কাৰণে মানুহখিনি কামৰ বোজা অতি বেছি হৈ গৈছে। গতিকে মই চৰকাৰক অনুৰোধ ৰাখিছোঁ, আমাক গ্ৰেজুৱেট স্কেল প্ৰদান কৰক, আমাৰ OPS প্ৰদান কৰক, আমাৰ খালী পষ্টখিনি প্ৰদান কৰক, আৰু যিখিনি পষ্ট আমাৰ ইতিপূৰ্বে এপ্ৰুভ হৈ গৈছে চৰকাৰে, সেইখিনি পষ্টত মানে আমাৰ এডভাৰটাইজ দি পেলাই সোনকালে আমাক মানুহখিনি ৰিক্ৰুইট কৰক, আৰু ৰিক্ৰুইট কৰি আমাৰ কামৰ বোজা কমাওক। এইখিনিকে আমাৰ চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ। ধন্যবাদ।